হয় মই যোৱা 10 বছৰ পৰা মই কংগ্ৰেছ দলৰ এজন সক্ৰিয় কৰ্মী আছিলোঁ। মই গলন্দী মণ্ডল কংগ্ৰেছৰ সেক্ৰেটাৰী হিচাপে নিজৰ দায়িত্ব পালন কৰিছিলোঁ। সদ্যপ্ৰাপ্ত পঞ্চায়ত নিৰ্বাচনত অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে আমি নিৰ্দলীয় হিচাপে আমি ৱাৰ্ড মেম্বাৰ খেলিব লগা হৈছিল। সেই হেতুকে গলন্দী গাঁও পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডৰ পৰা মোৰ মিছেছ আসমিনা খাতুন সদস্য পদত নিৰ্বাচিত হৈছে। সদস্য পদত নিৰ্বাচিত হোৱাৰ পিছত চৰকাৰৰ নীতি নিয়ম মতে 10 জন সদস্যৰ মাজৰ পৰা এজন সভানেত্ৰী বা সভাপতি হিচাপে নিৰ্বাচিত কৰিব লাগে। সেই হেতুকে মই আজি গলন্দী গাঁও পঞ্চায়তৰ সাৰ্বজনীন উন্নয়নৰ স্বাৰ্থত যেহেতু আমি নিৰ্দলীয় আছিলোঁ, নিৰ্দলীয় হিচাপে এই 10 জনৰ মাজৰ পৰা এজন সভানেত্ৰী হ'ব। গলন্দী পঞ্চায়তৰ সাৰ্বজনীন উন্নয়নৰ স্বাৰ্থত আমি আমাৰ বিধায়ক মুজিবুৰ ৰহমানৰ যি বলিষ্ঠ পদক্ষেপ, যি বলিষ্ঠ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ আজি আনুষ্ঠানিকভাৱে আমি AIUDF দলত যোগদান কৰিছোঁ। ইয়াৰ মোৰ লগত আমাৰ কংগ্ৰেছৰ 3জন আছে, ৱাৰ্ড সদস্য আছে। মুঠ আমি UDF-ৰ 3জন আছিল, আমি 7জন হৈছোঁ। আজি হয়তো আমি প্ৰায় 150-200 মান ৰাইজ আপোনালোকে নিশ্চয় দেখা পাইছে। ইহঁতেও স্বতঃস্ফূৰ্তভাৱে ওলাই আহি মোক ছাপোৰ্ট কৰি সমৰ্থন জনাই আজি AIUDF দলত যোগদান কৰিছে। আপোনালোকে দোৱা কৰিব, আশা কৰিব, আপোনালোকৰ সহায় সহযোগিতা কৰিব। আপোনালোকৰ দোৱাত যদি মোৰ মিছেছ আসমিনা খাতুন সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়, আপোনালোকৰ আজি কথা দিছোঁ গলন্দী গাঁও পঞ্চায়ত সাৰ্বজনীন উন্নয়নৰ স্বাৰ্থত মই ৰাইজৰ সেৱা কৰিম বুলি মই আশা কৰিম। প্ৰাইড নিউজ 24 সত্যৰ দিশত এখোজ।